হয়, মই উপস্থিত আছোঁ মঙলদৈ চহৰত আৰু মঙলদৈ চহৰৰ মাজমজিয়াৰ যি জনতা, এই জনতাৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিম এই কাৰণে যে বসন্তত আছে মঙলদৈ সমষ্টি যি বসন্তত আছে যে শাসনৰচা বিজেপি চৰকাৰক সমৰ্থন আগবঢ়াইছে। কংগ্ৰেছ দলত থাকিব কিন্তু বিজেপি চৰকাৰক তেওঁলোকে সমৰ্থন জনাই যাব উন্নয়নৰ স্বাৰ্থত। কিন্তু গুৰুজ্যোতি দাস বিগত সময়ত বিধায়ক হৈ থকা স্বত্তেও মঙলদৈ সমষ্টি ৰাইজে বসন্ত দাসক জয় কৰিছিল আৰু বিভিন্ন অজুহাতত বসন্ত দাসক আগবঢ়াই দিছিল আৰু উন্নয়ন বা বিভিন্ন উন্নয়নৰ দিশটো তেওঁ লক্ষ্য কৰি সাধাৰণ জনতাই আগবঢ়াই দিছিলে। বসন্ত দাসক জনপ্ৰতিনিধি কৰিছিলে। সাধাৰণ জনতা আছে, জনতাৰ ওচৰলৈ মই গৈছোঁ। কংগ্ৰেছত থাকিয়েই উন্নয়নৰ স্বাৰ্থত বিজেপিক সমৰ্থন আগবঢ়াইছে, কি ক'ব? সি কংগ্ৰেছত থাকিলে কি হ'ব, কোনো এটা উন্নয়নৰ কাম কৰিবই নোৱাৰিলে। যেনিবা আমাৰ চিভিলখনৰ অৱস্থা কি কৰিলে দেখিছে, দুনিয়াত আৰু বেলেগ কাম আৰু একোৱে নহ'ল আৰু। কি ক'ব, কংগ্ৰেছত থাকি বিজেপিলৈ সমৰ্থন আগবঢ়াইছে? নাই, এইটো বেয়া কাম কৰিছে। সি কংগ্ৰেছে খাটি কংগ্ৰেছৰ মানুহ হৈ কিনে যে বিজেপিত গৈছে, এইটো ভাল কাম কৰা নাই। কিন্তু আপোনালোকে কি সি বুজি পোৱা মতে সি এতিয়া টকাত বিক্ৰী হৈছে। সি বিক্ৰীৰ কাৰণে গুচি গৈছে তাতে, নিজৰ স্বাৰ্থত গুচি গৈছে বিজেপিৰ কাৰণে। আমিতো পুৰা কংগ্ৰেছীয় মানুহ। তো এই ধৰণে যে সাধাৰণ জনতাৰ মনৰ কথা তেওঁলোকে কৈছে যে তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাইছে। মই আন এগৰাকী ব্যক্তি আছে, ওচৰলৈ আহিছোঁ। হয়, কি ক'ব, আপোনাৰ ক'ত ঘৰ, আপোনাৰ ভোট ক'ত আছে আপোনাৰ? মোৰ ভোট মঙলদৈ সমষ্টিতে আছে। মোৰ গেৰিমাৰীতে পৰে মঙলদৈ। আপোনাৰ এইটো বৰ বেয়া কাম কৰিছে একচুৱেলি। কংগ্ৰেছত থাকি বিজেপিত জইন কৰিব নালাগে। এইটো আমাৰ মঙলদৈ 5 বছৰত কোনো উন্নয়নৰ কাম দেখা নাপাব, এটা কামে দেখা নাপাব। ইয়াৰ আগত যি বিজেপিৰ কেণ্ডিডেট আছিলে, আপোনাৰ MLA আছিলে, তেওঁৰ ক্ষেত্ৰত যিমানখিনি উন্নয়ন দেখা পাইছিলোঁ, এই 5 বছৰে আমি কোনো উন্নয়ন দেখা নাপালোঁ। এইটো দুখৰ কথা। এইটো হৈছে বিজেপিত গৈ তেওঁলোকে উন্নয়ন কৰিব বুলি কৈছে, কি উন্নয়ন কৰিব? কংগ্ৰেছত থাকিয়ে নাই, এইটো কোনো প্ৰকাৰে হ'ব নোৱাৰে। কি উন্নয়ন কৰে? বিশ্বাস কৰিব নোৱাৰি এই কথাটো। তো এই ধৰণে সাধাৰণ জনতাই মনৰ কথা কোৱা কৈছে। কিন্তু এটা কথা ক'ব লাগিব যে দৰং জিলাত যে এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই, মেডিকেল কলেজ নাই, ইঞ্জিনিয়াৰিং কলেজ নাই, বা মঙলদৈ অসামৰিক চিকিৎসালয়খনৰ অৱস্থা তেনে ব্যক্তি আছে। ব্যক্তিগৰাকীৰ ওচৰলৈ গৈছে, কি ক'ব, আপোনাৰ ক'ত ভোট আছে আপোনাৰ? হয়, আমাৰ মঙলদৈ সমষ্টিত যিজন বিধায়ক আছিল বসন্ত দাস, এইটো বৰ বেয়া কাম কৰিছে। এনেকুৱা বসন্ত দাস আমাৰ বহুত ওলাব। আপোনালোকে চিন্তা নকৰি, আমি ৰাইজ, আমি কংগ্ৰেছী মানুহ, কংগ্ৰেছতে থাকিম। আৰু মঙলদৈ একো উন্নয়ন নাই, নোহোৱাৰ কাৰণে আৰু এই 5 বছৰ আমি বেকাৰ গুৰুজ্যোতিক হৰাই কিনে আমি বসন্ত দাসক জিতালোঁ, আমাৰ কোনো ফলাফল একো নাপালোঁ। এই ধৰণে স্থানীয় ব্যক্তিসকলে মনৰ কথা প্ৰকাশ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, দৰং জিলা বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈছে। মঙলদৈ চহৰত আজিলৈকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ যিটো আছে, এই পথটোৰ অৱস্থা তেনে তথৈবচ। দৰং জিলাত উন্নয়ন হ'লেও কিন্তু দৰং জিলাত বহুতো কাম এতিয়াও বাকী আছে। দৰং জিলাত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই, মেডিকেল কলেজ নাই, বা ইঞ্জিনিয়াৰিং কলেজ নাই, বা মঙলদৈ মহাবিদ্যালয়খনো কিন্তু উন্নয়নৰ দেশ তেনে তথৈবচ। গতিকে বসন্ত দাসে বিজেপিক সমৰ্থন আগবঢ়ালেও ভৱিষ্যতৰ দিনত কিন্তু মঙলদৈ সাধাৰণ নাগৰিকে তেখেতে কি উন্নয়ন কৰিব সেইটো কিন্তু সন্দিহানত সোমাই গৈছে মঙলদৈবাসী ৰাইজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।